গৰম পৰিছে, এতিয়া আমাৰ টায়াৰ্ড ফিল হ'ব, মূৰ বিষাব আৰু লুজ মোশ্যন হ'ব। কিয় হ'ব? কাৰণ ড্ৰাই ৱেডাৰৰ কাৰণে। আৰু এই ড্ৰাই ৱেডাৰৰ কাৰণে আমাৰ বডিটো ডিহাইড্ৰেট হৈ থাকে। চ' আহাচোন আজি আমি জানো আমাৰ বডিটো কেনেকৈ হাইড্ৰেট কৰি ৰাখিম। জেনেৰেলি আমি কি কৰোঁ, আমাৰ বডিটো হাইড্ৰেট কৰি ৰাখিবৰ কাৰণে যিমান পাওঁ সিমান পৰিমাণে পানী খাওঁ। কিন্তু কি হয়, পানীখিনি আমাৰ বডিত বেছি সময় নাথাকে। কিডনীয়ে এইবিলাক ইউৰিন হিচাপে বাহিৰত ওলাই দিয়ে, মানে পেচাব ওলাই যায় যে তাৰ লগত পানী ওলাই যায়। আহাচোন আজি আমি 5টা ইম্পৰ্টেণ্ট ড্ৰিংক জানো যোনে আমাৰ বডি হাইড্ৰেট কৰি ৰাখে। নাম্বাৰ 1, কক'নাট ৱাটাৰ। কক'নাট ৱাটাৰত মেগনেছিয়াম, ছ'ডিয়াম, পটাছিয়াম বহুত পৰিমাণে থাকে আৰু যোনে আমাৰ বডিটো হাইড্ৰেট কৰি ৰখাত বহুত হেল্প কৰে। নাম্বাৰ 2, ৱাটাৰমেলন। ৱাটাৰমেলন যদিও এটা ফ্ৰুট হয়, কিন্তু ৱাটাৰমেলনত বহুত পৰিমাণে পানী থাকে আৰু ই এটা বেটাৰ অপশ্যন আমাৰ বডি হাইড্ৰেট কৰি ৰাখিবৰ কাৰণে। নাম্বাৰ 3, গাখীৰ। বহুত ষ্টাডিছত দেখা গৈছে যে গাখীৰক বহুত জলদি আমাৰ বডিয়ে ফ্লাছ আউট কৰি দিব নোৱাৰে, কাৰণ গাখীৰত লেক্টাছ, প্ৰটিন আৰু ফেট থাকে যোনে আমাৰ বডিটো বেছি সময়ৰ কাৰণে হাইড্ৰেট কৰি ৰাখে। নাম্বাৰ 4, ডিটক্স ৱাটাৰ। পানী নৰ্মেল খোৱাতকৈ পানীত কিবা ফল দি, যেনে অৰেঞ্জ, লেমন এইবিলাক দি অলপ দেৰি ৰাখি তাৰপিছত খালে দেখা যায় নৰ্মেল পানীতকৈ ই আমাৰ বডি বেছি সময় হাইড্ৰেট কৰি ৰাখে। নাম্বাৰ 5, ORL। ই এটা পাউডাৰ হয় যোনে আমাৰ বডিক ডিহাইড্ৰেট কৰিবৰ কাৰণে বনাইছে। এই পানীৰ লগত মিক্স কৰি খালে আমাৰ বডি হাইড্ৰেট হৈ থাকে। কিন্তু ই স্পেচিয়েলি বমিটিং বা লুজ মোশ্যন হৈ ডিহাইড্ৰেট হ'লে তেতিয়া বডি হাইড্ৰেট কৰিবৰ কাৰণে ইউজ কৰা হয়। যদি ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেন্তে প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব।